মোক যদি চৰকাৰে এখন বেটেৰী চালিত এনেকে চাইকেল দিয়ে কাৰ চাইকেল তেতিয়া মই উপকৃত হ'ম আৰু যদি মোৰ বিজনেছটো চলাবৰ কাৰণে মোক কিবা এটা পইচা দিয়ে তেতিয়াহ'লে বিজনেছটো মই চলাব পাৰিম। মাননীয় মুখ্যমন্ত্ৰী মহোদয়লৈ এটা আহ্বান জনাইছো, এনেধৰণৰ যিসকল লোক যি প্ৰকৃত হিতাধিকাৰী, আপোনাৰ যিবিলাক আঁচনি সেই আঁচনিবিলাকে লাখ লাখ হিতাধিকাৰী সৃষ্টি কৰিছে, কিন্তু যিখিনি প্ৰকৃত এনেধৰণৰ হিতাধিকাৰী, এনেকুৱা হিতাধিকাৰীসকলে আজিলৈকে একো পোৱা নাই। এই বাবুলদাৰ নিচিনা মানুহবিলাক মাত্ৰ এটা উদাহৰণ। এনেকুৱা হাজাৰ হাজাৰ মানুহ বা এনেকুৱা হাজাৰ হাজাৰ উদাহৰণ অসমৰ ইমূৰৰ পৰা সিমূৰলৈ যদি আপুনি বিচাৰে তেন্তে আমি আপোনাৰ আগত উত্থাপন কৰিব পাৰো। নমস্কাৰ, এটা নতুন বিষয়ৰ সৈতে মই শংকৰ জ্যোতি আপোনালোকৰ মাজত। আমাৰ মাজত এনেকুৱা কিছুমান মানুহ আছে যি হাতে ভৰিয়ে সকলো ফালৰ পৰা সক্ষম, তাৰ পাছতো কিন্তু তেওঁলোকে বহি বহি খাবলৈ ইচ্ছা কৰে, নাইবা তেওঁলোকে বিচাৰে যে তেওঁলোকৰ ইজি মানি হওক, অতি সোনকালে পইচা ঘটো আৰু এটা লাহ বিলাসৰ জীৱন যাপন কৰো। কিন্তু আজি আপোনালোকক এজন মানুহৰ লগত লগ কৰাই দিম, যিজন মানুহ দেখিলে আপোনালোকে বুজি পাই যাব যে আচলতে জীৱন কি নাইবা জীৱন সংগ্ৰাম। যি সময়ত মানুহে ইজি মানিৰ পাছত দৌৰে, যি সময়ত মানুহে তেনেকৈ সহজতে ধন ঘটি এটা খুব লাহ বিলাসৰ জীৱন বিচাৰে, সেই তেনে অৱস্থাত এজন দিব্যাংগ মানুহ দেখুৱাইছো। এখন হুইল চেয়াৰৰ ওপৰত লৈ ফুৰা এই সামান্য যি পাণ দোকানখন, এই দোকানখনে তেওঁ এটা 5জনীয়া পৰিয়াল পোহপাল দিয়ে। এটা দুৰ্ঘটনাত তেওঁ দুয়োখন ভৰি বিকল হৈ পৰাৰ কাৰণে এতিয়া বৰ্তমানে তেওঁ এনেকৈ ব্যৱসায় কৰি আছে। এজন স্বাভিমানী মানুহে কেতিয়াও আনৰ ওচৰত হাত পাতিব নোৱাৰে, তাৰ এটা জ্বলন্ত প্ৰমাণ হৈছে এই ব্যক্তিজন। এই ব্যক্তিজনৰ নাম হৈছে বাবুল দত্ত। আপোনালোকক তেখেতৰ লগত অকনমান কথা পতাবলৈ চেষ্টা কৰিম। মই মানে 2005 চনতে মোৰ এক্সিডেণ্ট হ'ল। এক্সিডেণ্ট হোৱাৰ পিছত মই ডিব্ৰুগড় দেখুৱালো, গুৱাহাটী দেখুৱালো, তাৰ পৰা আহি মোক বাহিৰত মানে ৰেফাৰ কৰিলে। মই টকা পইচা অসুবিধাটো মানে বহুত দিন ঘৰতে বহিলো। তাৰ পৰা আমাৰ বৰুৱা পাব্লিক হাই স্কুলৰ এগৰাকী শিক্ষয়িত্ৰীয়ে মোক এই টাৰ চাইকেলখন দিলে, আৰু দিয়াৰ পিছত মই এই টাৰ চাইকেলখন লৈ পেলাই মানে ওলাই আহিলো, আৰু ওলাই আহি মই মানে কেইটামান পইচা এজন মানুহে দিয়াত এই দোকানখন মানে পাতি লৈছো। আৰু এই দোকানখন পাতিয়ে মই মোৰ 5জনীয়া পৰিয়ালটো মই পোহপাল দি আছো। ৰেচন কাৰ্ড মই পোৱা নাই আৰু মোৰ চৰকাৰী ঘৰ নাই। এই মোৰ মানে বহুত পৰিস্থিতিৰ মাজত মানে দিন কটাব লগা আছে। আপোনালোকক বাবুল দাই কলে, আপোনালোকে শুনিলে যে তেখেতৰ এখন ৰেচন কাৰ্ড নাই, তেখেতৰ যি চৰকাৰী ঘৰ পাব লাগে সেই চৰকাৰী ঘৰো তেওঁ পোৱা নাই। তেওঁৰ মাকৰ নামত মাত্ৰ এখন ৰেচন কাৰ্ড আছে। যদি তেওঁৰ মাকে তেওঁক খাবলৈ নিদিওঁ বুলি কয়, যদি তেওঁৰ মাকৰ ভাগৰ যদি চাউলৰ সেই কাৰ্ডখনেৰে চাউল নানো বুলি কয়, তেন্তে বাবুল দাই বা এই ব্যক্তিজনে খাবলৈ কিন্তু ঘৰত একো নাপায়। তেখেতে আমাক জনোৱা কথা এইটো। তেওঁৰ নিজৰ পৰিয়াল আছে, সেই পৰিয়ালটোৰ কিন্তু ৰেচন কাৰ্ড আজিলৈকে নাই। তেওঁৰ যি ওচৰৰ যি পঞ্চায়তৰ যি মেম্বাৰ, ৱাৰ্ড মেম্বাৰকে আদি কৰি যিখিনি আছে, তেওঁলোকৰ হয়তো এই বাবুল দাৰ ওপৰত আজিলৈকে চকু পৰা নাই। উন্নয়নৰ যিখন ফটা ছবি, সেই ফটা ছবিখন আপোনালোকক দেখুৱাবলৈ এনেকৈ চেষ্টা কৰো। আপোনালোকে যদি ভালদৰে চাই তেখেতক দেখাৰ লগে লগে বুজিছে যে তেওঁ দুইখন ভৰি সম্পূৰ্ণৰূপে বিকল, কিন্তু এতিয়াও চিকিৎসা যদি কৰোৱা হয় তেন্তে তেওঁ সুস্থ হৈ উঠাৰ সম্পূৰ্ণ সম্ভাৱনা আছে। কিন্তু সেইখিনি কৰিবলৈ বা সেই ঠাই টুকুৰালৈ লৈ যাবলৈ বা সেই কামখিনি আগবঢ়াই দিবলৈ বহুত চৰকাৰী আঁচনি আছে, কিন্তু সেই আঁচনিখিনিৰ লগত সৈতে এই বাবুল দাক চিনাকি কৰাই দিবলৈ কোনো এজন ব্যক্তি ইয়াত নাই। আপোনালোকে এবাৰ পাণ দোকানখন চাওক, চালে বুজিব যে ইয়াতো বস্তু আছে কিখিনি। যিকেইটা বস্তু আছে সেই বস্তু কেইটা বিক্ৰী কৰি তেওঁ সম্পূৰ্ণ 8 ঘণ্টা জুৰি তেওঁ প্ৰায় ইয়াৰ পৰা, আপোনাৰ ঘৰ কিমান দূৰ ইয়াৰ পৰা? মই আমাৰ কেন্দ্ৰীয় মহাবিদ্যালয়ৰ পৰা ঘৰলৈকে ঘৰ মোৰ 1 কিলোমিটাৰ, চেঙেলি গাঁও। 1 কিলোমিটাৰ এনেকে হাতেৰে এইখন এনেধৰণৰ এইখন পকাই পকাই তেওঁ ইয়ালৈ আহিব লাগে প্ৰতিদিনে। কিন্তু এতিয়া বহুতো বেটেৰী চালিত হুইল চেয়াৰ আমি দেখিছো ছচিয়েল ৱেলফেয়াৰ অফিচ বিলাকত পৰি থকাও দেখা যায়। আপুনিও দেখিছে চাগে তেনেকুৱা হেৰিখিনি হুইল চেয়াৰখিনি, কিন্তু আজিলৈকে পোৱা নাই। সেইকাৰণে আমি অনুৰোধ কৰিম, তেওঁতো বাবুল দাই নিজেতো নকয় বা কাকো কোনো ব্যক্তিকে তেওঁ সহায় ভিক্ষা নকৰে, কাৰণ এজন স্বাভিমানী ব্যক্তিয়ে যেতিয়া দুইখন ভৰি বিকল হোৱাৰ পাছতো এনেদৰে আহি নিজৰ কষ্টৰে 5জনীয়া এটা পৰিয়াল পোহপাল দি আছে, তেনে এজন ব্যক্তিয়ে কাকো সহায় কৰিবলৈ নিজৰ ফালৰ পৰা নকয়। তথাপিতো মই বাবুল দাৰ যিখিনি তথ্য আছে বা যি একাউণ্ট নাম্বাৰ, যিটা নাম্বাৰ আছে, তেন্তে ৰাইজলৈ দি দিম। আপোনালোকে কিবা আগবঢ়ালে আগবঢ়াব পাৰে। আৰু তেওঁক যি এই বেটেৰী চালিত যি হুইল চেয়াৰৰ কথা কৈছে, কোনো নিশ্চয় তেনেকুৱা সুহৃদয়বান ব্যক্তি আমাৰ ইয়াত এতিয়াও আছে। গতিকে কোনোবাই যদি ইচ্ছা কৰে, তেওঁক তেনেকুৱা এখন হুইল চেয়াৰ যদি যোগাৰ কৰি দিব পাৰে, তেন্তে সেই কামখিনি কৰি দিব পাৰে। মোক যদি চৰকাৰে এখন বেটেৰী চালিত এনেকে চাইকেল দিয়ে, টাৰ চাইকেল, তেতিয়া মই উপকৃত হ'ম।
আৰু যদি মোৰ বিজনেছটো চলাবৰ কাৰণে মোক কিবা এটা পইচা দিয়ে তেতিয়াহ'লে বিজনেছটো মই চলাব পাৰিম। বাবুল দাই কৈছে যে তেওঁৰ বিজনেছটো বঢ়াবৰ কাৰণে যদি তেনেকুৱা কিবা আঁচনি আছে, মুখ্যমন্ত্ৰীৰ ওচৰত যদি তেনেকুৱা কিবা আঁচনিয়ে বাবুল দাৰ দৰে মানুহক যদি ঢুকি পায়, তেন্তে তেওঁ কৈছে যে তেওঁৰ ব্যৱসায়টো বঢ়াবৰ কাৰণে তেওঁক আৰ্থিক কিবা এটা অনুদান লাগে। আৰু তেওঁ যি বেটেৰী চালিত এই গাড়ীখনৰ কথা কৈছে, মই কৈছোৱে যে এজন স্বাভিমানী মানুহে আন এজন মানুহক কেতিয়াও তেনেকৈ কোনো ধৰণৰ বস্তু নিবিচাৰে। সেইকাৰণে মই নিজেই তেওঁৰ যি তথ্য সেইখিনি দিয়াৰ চেষ্টা কৰিছো। তেওঁ কিন্তু চৰকাৰলৈ অনুৰোধ জনাইছে যে এনেকুৱা ধৰণৰ যি এখন বেটেৰী চালিত গাড়ী বা এনেকুৱা এখন যি বেটেৰী চালিত হুইল চেয়াৰৰ নিচিনা সেইখন যদি বাবুল দাৰ নিচিনা মানুহক যদি ঢুকি পায় তেনেকুৱা কিবা আঁচনিয়ে, তেন্তে সেই তেনেকুৱা এখন তেওঁ চৰকাৰৰ পৰা বিচাৰে। ভিডিঅ'টো একেবাৰে শেষত মাননীয় মুখ্যমন্ত্ৰী মহোদয়লৈ এটা আহ্বান জনাইছো। এনেধৰণৰ যিসকল লোক যি প্ৰকৃত হিতাধিকাৰী, আপোনাৰ যিবিলাক আঁচনি, সেই আঁচনিবিলাকে লাখ লাখ হিতাধিকাৰী সৃষ্টি কৰিছে, কিন্তু যিখিনি প্ৰকৃত এনেধৰণৰ হিতাধিকাৰী, এনেকুৱা হিতাধিকাৰীসকলে আজিলৈকে একো পোৱা নাই। এই বাবুল দাৰ নিচিনা মানুহবিলাক মাত্ৰ এটা উদাহৰণ। এনেকুৱা হাজাৰ হাজাৰ মানুহ বা এনেকুৱা হাজাৰ হাজাৰ উদাহৰণ অসমৰ ইমূৰৰ পৰা সিমূৰলৈ যদি আপুনি বিচাৰে, তেন্তে আমি আপোনাৰ আগত উত্থাপন কৰিব পাৰো। আমি এইবিলাক কথা আপোনালোকৰ আগত এই কাৰণে উত্থাপন কৰিব পাৰো যে আমাৰ কিবা এটা বস্তু পাম বুলি কোনোদিন মনত আনন্দ নাই, বা আমাৰ আনন্দ নালাগে কিবা এটা বস্তু পোৱাৰ কাৰণে, আৰু কিবা এটা বস্তু হেৰুৱাম বুলি মনত কোনো শংকা, কোনো শোক নাইবা কোনো ধৰণৰ ভয় আমাৰ মনত নাথাকে। অসমবাসী ৰাইজ, আজিৰ এই যিটো ভিডিঅ', সেই ভিডিঅ'টোৱে বাবুল দাৰ নিচিনা যিখিনি মানুহ, সেই মানুহখিনিক চৰকাৰৰ চকুত পেলাবৰ কাৰণে যথেষ্ট বুলি ভাবো। সেইকাৰণে যদি ইচ্ছা কৰে আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰিব পাৰে। পুনৰ নতুন এটা এনেকুৱা বিষয়ৰ সৈতে মই শংকৰজ্যোতি আকৌ লগ পাম। জয় আই অসম।